হেল্ল' বন্ধুসকল, দ্য আছাম এডুকেশ্যন চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি লৈ আহিছোঁ মেথছৰ এটা পাৰ্ট। আপোনালোকে শতকৰা পাৰ্চেণ্টেজ কেনেকৈ ওলাব মাত্ৰ 2 পৰা 3 ছেকেণ্ডত। আজি আমি কেইটামান এক্সাম্পল তথা কেইটামান প্ৰশ্ন আলোচনা কৰিম যিসকল বন্ধু বান্ধৱে আছাম পুলিচ তথা আছাম টেট প্ৰিপাৰেশ্যন লৈ আছে সেইসকল বন্ধু বান্ধৱ অতি ইম্পৰ্টেণ্ট, প্ৰতিটো পৰীক্ষাৰ বাবে ইম্পৰ্টেণ্ট। গতিকে দেৰি নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমত আপোনালোকে যে শতকৰা আছে, প্ৰথমত শতকৰা কি সেইটো জানিব লাগিব। প্ৰথমত মই প্ৰথম ষ্টেপৰ পৰা আৰম্ভ কৰিছোঁ যে শতকৰা আমি প্ৰথমে বুজিবলৈ আমি শতকৰা থাকিলে প্ৰথমতে আমি পাৰ্চেণ্টেজ থকা বুলি ভাবিম। এই পাৰ্চেণ্টেজ শতকৰা থকাৰ লগে লগে আমি প্ৰতি 100 হৈ থকা বুলি ভাবিম। যদি আমি শতকৰা ওলাব দিয়ে তেন্তে আমি কি কৰিম, এই 1/100 লগত আমি যিটো থাকিব সেইটো দি পূৰণ কৰি দিম। আজি কেইটামান এক্সাম্পল উদাহৰণ দিছোঁ। যদি আপোনালোকৰ ডাইৰেক্ট যদি আহে যে ধৰি লওক এই 5ক যদি আমি আপোনালোকে পাৰ্চেণ্টেজত ওলাই আপোনালোকে কেনেকৈ ওলাব পাৰ্চেণ্টেজত, এই 5ক যদি পাৰ্চেণ্টেজত ওলাই তেনেহ'লে আপোনালোকে কি কৰিব লাগিব, প্ৰথমত 5টো লিখাৰ পাছত আপোনালোকে এই 1/100 দি আপোনালোকে ডিভাইড দি পূৰণ কৰিব লাগিব। সেইটো যদি ডিভাইড কৰোঁ, আমি যদি কাটা কৰোঁ 5 4 গুণ 20, ওপৰত 1 তলত 20, এইটো এনচাৰ আহি যাব। তাৰপিছত আমি যদি 50ৰ পাৰ্চেণ্টেজ ওলাওঁ, আমি 50ত যদি পাৰ্চেণ্টেজ ওলাওঁ তেন্তে সেই একেটা প্ৰচেছ, ওপৰত 50 আৰু তলত 100 দিয়ে আমি কি কৰিলে কাটাকাটি কৰিলে কি পাম, এইটো 0 কাটা যাব। তাৰপিছত ওপৰত থাকিল 5, তলত থাকিল 10। সেইটো যদি আমি কাটাকাটি কৰোঁ তেনেহ'লে ওপৰত থাকিব 1, তলত থাকিব 2, অৰ্থাৎ হাফ। তাৰপিছত যদি আমাৰ ডাইৰেক্ট যদি থাকে 60% যদি আমাক পাৰ্চেণ্টেজ ওলাব দিয়ে, সেইটো আমি কেনেকৈ ওলাম। 60% যদি থাকে, 60% থাকিলে আপোনালোকে কি কৰিব, সেইকেইটা প্ৰচেছ আমি কি কৰিম, ডাইৰেক্ট কৰি দিম। এইটো 1 লগত ডিভাইড কৰি ওপৰত 60 মাৰি দিম, তলত 100 দি দিম। 60 আপোনালোকে কাটা দিয়াৰ পিছত আপোনালোকে ওপৰত 6, তলত থাকিল 10, সেইটো যদি কৰে কাটাকাটি কৰে, ওপৰত থাকিব 3, তলত 5, এইটো এনচাৰ। তাৰপিছত আপোনালোকে যদি 100ৰ পাৰ্চেণ্টেজ ওলাব দিয়ে কেনেকৈ ওলাব, যদি 100ৰ পাৰ্চেণ্টেজ ওলাব দিয়ে কেনেকৈ ওলাব, এইকেইটা প্ৰচেছ 1/100ক ডিভাইড কৰি দিয়ক, কিমান হ'ব, ইকুৱেল 1%। এইটো আছে এক্সাম্পল। যদি আপোনালোকৰ 3/5ৰ পাৰ্চেণ্টেজ ওলাব দিয়ে তেন্তে কি কৰিব, এইকেইটা প্ৰচেছ, ওপৰত 3, তলত 5 থাকিল, ইনটু কি কৰি দিব, ইনটু 100 কৰি দিব। 100 কৰি দিলে আপোনালোকে হেৰি ক'ব 5 4 গুণ 20, কাটাকাটি কৰিলে 20, আৰু যদি আমি 20ৰ লগত এইটো পূৰণ কৰি দিওঁ তেন্তে কিমান পাম, 60% পাম। এটা শৰ্টকাট অতি কি, আমি কেইটামান এক্সাম্পল আজি লৈ চাম, এনেকৈ ওলাব লাগিব। আপোনালোকৰ কেইটামান প্ৰশ্ন আজি আলোচনা কৰিম। প্ৰশ্নটো দেখিবলৈ পাইছে আপোনালোকে যে 50 টকাৰ 30% কিমান টকা, 50 টকাৰ 30% কিমান টকা। সেইটো যদি আপোনালোকে কৰিব যায় তেন্তে কি কৰিব লাগিব, ইয়াতে 50 আছে,
52 লিখিব লিখাৰ পাছত আপোনালোকে কি কৰিব ইনটু কিমান পাৰ্সেন্ট 30% 32 লিখিব লিখাৰ পাছত কি কৰিব লাগিব 1/100 এর লগত এটো ডিভাইড দি গুণ কৰিব লাগিব পূৰণ কৰিব লাগিব যদি পূৰণ কৰো আমি এই শূন্যটো এই শূন্য কাটি দিলো তাৰ পিছত এই শূন্যৰ লগত এই শূন্য কাটি দিলো তেন্তে আমাৰ কিমান থাকিল 5 3 গুণ 15 15 লগত 1 পূৰণ করলে 15 হৈ যাব আমাৰ आंसर আহি যাব 15 টকা টকা এটো হল आंसर আপোনালোকে এটো যদি পৰীক্ষাত কৰিব যায় তেন্তে আপোনালোকে খালি সময় বেছি যাব গতিকে মই এটা শর্টকাট পদ্ধতি দি আছো আপোনালোকৰ যদি 50 এনেকৈ যদি থাকে তেন্তে আপোনালোকৰ যদি শূন্য থাকে তেনে দুটা শূন্য থাকে তেনেহলে আপোনালোকে কি কৰিব এই দুটা শূন্য কাটি দিব এটা শূন্য এটা শূন্য এই দুটা শূন্য যদি কাটি দিয়ে তেন্তে আপোনালোকে কিমান পাব আর কাটার পিছত যে দুটা সংখ্যা থাকিব সেই দুটা আপোনালোকে কি কৰি দিব অর্থাৎ 5 আৰু 3 আছে এই দুটা পূৰণ কৰি দিব 5 * 3 এই দুটা পূৰণ কৰিলে কিমান পাব 15 আপোনালোকৰ 15 এটো হল आंसर 15 হল आंसर গতিকে এনেকৈ উলাব পাৰিব শর্টকাটত একবাৰ শর্টকাটৰ পদ্ধতি কি কৰিব আৰু এবাৰ কৈ দিছো আৰু এটা एग्जांपल ললে আপোনালোকে বুজি পাব তাৰ পিছত আৰু এটা एग्जांपल যে 60 টকাৰ 400% কিমান টকা হ'ব ঠিক আছে আপোনালোকে হেতু যদি কৰিব যায় কি কৰিব প্ৰথমতে শূন্য দুটা শূন্য কাটি দিব এটা শূন্য কাটি দিলে কিমান থাকিল 6 আৰু 40 40 আৰু 6 এই দুটা পূৰণ কৰি দিব পূৰণ কৰি দিলে আপোনালোকে आंसर কিমান পাব आंसर কিমান পাব 240 এটো হল आंसर আপোনালোকৰ রাইট आंसर এটো হৈ গল কিমান টকা তো পার্সেন্টেজ না হ'ব এটো টকা হ'ব টকা তাৰ পিছত আপোনালোকে যদি হেতু কৰিব চায় প্ৰথমে 60 লিখিল তাৰ পিছত 400 লিখিল তাৰ পিছত 1/100 এর লগত ডিভাইড পূৰণ কৰি দিব এটো শূন্য দুটা কাটি দিলে এই একটাই পদ্ধতিতে আহিল 60 * 4 62 * 4 এই একটা করলে আপোনালোকৰ आंसर আহি যাব 240 আপোনালোকে এটো পূৰণ করলে হেতু একটাই পাবো আর এনেকৈ করলে এই একটাই आंसरে পাবো গতিকে আমি শর্টকাটত কৰিম আমি কি কৰিম এই প্ৰথম শূন্য দুটা শূন্যটো কাটি দিম কাটি দিয়াৰ পাছত আমি কি কৰিম এই দুটাৰ লগত এই দুটা গুণ কৰি দিম যেটো হ'ব এইটো হ'ব आंसर 240 গতিকে আমি আৰু एग्जांपल কৰি চাম एग्जांपल কি দিয়া আছে 25 টকাৰ 300% 25 টকাৰ 300% কিমান টকা হ'ব হেতু কি আছে আপোনালোকে হয়তো দেখিবলৈ পাইছে যে এটো দুটা শূন্য কাটিব লাগিব ইয়াতে শূন্য নাই ইয়াতে আছে আপোনালোকে কোনো ভাবিব নালাগে যত শূন্য দেখা পাব তত দুটা শূন্য কাটি দিব যতে দেখা পাব দুটা শূন্য ইয়াতে থাকিলে থাকক না থাকিলে নাই ইয়াতে থাকিলে থাকক না থাকিলে নাই যত আপোনালোকে শূন্য দেখা পাব তাৰে পৰা দুটা শূন্য কাটি দিব আমি কি কৰিম এই দুটা শূন্য কাটি দিম দুটা শূন্য কাটি দিলে আপোনালোকে কি কৰিব লাগিব 25 এর লগত আমি কি কৰিম এই 25 এর লগত 3 পূৰণ কৰি দিম 3 পূৰণ কৰিলে আমি কি পাম 25 এর লগত যদি আমি 3 পূৰণ কৰো তেন্তে কিমান পাম 75 গতিকে আমাৰ 75 आंसर 75 आंसर এটো হল আমাৰ आंसर আমি আৰু एग्जांपल কৰি চাম এটো কিমান দিয়া আছে এটো দিয়া আছে 1/4 500% কিমান এটো যদি হয় আমি কি কৰিম সেই একটা পদ্ধতি আমি কি কৰিম দুটা শূন্য কাটি দিম যত দুটা শূন্য থাকিব যদি এটা শূন্য থাকে এটা শূন্য কাটি দিম কাটি দিয়াৰ পাছত এটো আমি পূৰণ কৰিম পূৰণ কৰাৰ পাছত আমি কি পাম এটো লগত যদি আমি পূৰণ কৰো আমি आंसर পাম 1 आंसर 1 পাম আপোনালোকে ভাবিছে 1 কেনেকৈ হল এই একটা পদ্ধতি যদি
ইয়াতে 1 আছে 1ৰ লগত যদি আমি 500 পূৰণ দিওঁ 500 ইনটু 1/100 লগত পূৰণ দিওঁ এটা শূন্য কাটা গ'ল এটা শূন্য এটা কাটা গ'ল 1 লগত ৰ'ব 1 মিনিট ৰ'ব কিমান আছে 1/5 ইনটু 500 ইনটু কি হ'ব 1/100 এইটো কৰি চাই এইটোৰ লগত এইটো কাটা দিল এইটোৰ লগত এইটো কাটা গ'ল আৰু এই 5ৰ লগত এই 5 কাটা গ'ল কিমান থাকিল আমাৰ 1 থাকিল গতিকে 1 হ'ব আমাৰ এনসাৰ 1 হ'ব আমাৰ এনসাৰ এনেকৈ কৰিব পাৰিব এনেকৈ কৰিলে অলপ টাইম যায় আপোনালোকে কি কৰিব য'ত শূন্য দেখা পাব য'ত শূন্য কাটি দিব কাটি দি আপোনালোকে এইটো কৰিব 1/5 ইনটু 5 5 কাটি দিলে এনসাৰ 1 আহি গ'ল তাৰপিছত আপোনালোকৰ 60 টকাৰ 15% কিমান টকা 60% 15 টকাৰ কিমান টকা সেইটোতো একেটা প্ৰসেছ আপোনালোকে ইয়াতে হয়তো এটা দেখিবলৈ পাইছে সেইটো কি কৰিব আপোনালোকে এটা শূন্য পাইছে এটা শূন্য কাটি দিব কাটি দিয়াৰ পাছত আপোনালোকৰ জটিল সেইটো জটিল 15 আৰু 6 ৰ লগত পূৰণ কৰি দিয়ে কিমান পাব 30 30 শূন্য 6 6 কে 3 কে 9 আপোনালোকৰ 90 আপোনালোকৰ এইটো পূৰণ কৰি 90 পালে কিন্তু ইয়াতে এটা শূন্য পাইছে এটা শূন্য কাটি দিছে কি কৰিব তেনেহলে আমি আৰু এটা শূন্য কাটিবলৈ কি কৰিম আমি দুটা শূন্য আমি কৈছো যে দুটা শূন্য কাটিব লাগিব যদি ইয়াতে এটা শূন্য আছে আমি কি কৰিম যদি এটা শূন্য কাটি দিও আৰু এটা শূন্য বাকি থাকিল কি কৰিম আমি এই এটা শূন্যৰ পৰিৱৰ্তে আমি ইয়াতে কি কৰিম এক ঘৰ পিছত এটা দশমিক বসাই দিম যদি এক ঘৰ পিছত আমি যদি দশমিক বসাই দিও তেন্তে 9.0 আহি গেল গতিকে এইটো হ'ব শুদ্ধ আনসাৰ আৰু এবাৰ কৈ দিছো আপোনালোকে ইয়াতে শূন্য এটা আছে ইয়াতে কিন্তু শূন্য নাই গতিকে আমাৰ এটা শূন্য আছে আমি এটাই কাটি দিম কাটি দিয়াৰ পাছত আমি এই দুটা পূৰণ কৰিম 6 আৰু 15 ৰ লগত পূৰণ কৰি দিম 6 আৰু 15 ৰ লগত পূৰণ কৰিলে কিমান আহিম 90 আহি গ'ল আমি কি কৰিম আৰু এটা শূন্য যেহেতু নাই গতিকে আৰু এটা শূন্য নাই কি কৰিম আমি এটা দশমিকৰ পাছত যিমান কয়টা ঘৰ থাকিব তাৰে এক ঘৰ পিছত আমি এটা ইয়াত এটা দশমিক বসাই দিম গতিকে এইটো হ'ল এনসাৰ তাৰপিছত আৰু কেইটামান এক্সাম্পল কৰোঁ এক্সাম্পল কৰিলে আপোনালোকৰ ক্লিয়াৰ হৈ যাব তাৰপিছত 15% 20% কিমান 15% 20% কিমান ইয়াতে দি আছে 15 20% কিমান ইয়াতে শূন্য নাই ইয়াতে এটা শূন্য আছে আমি এটা থাকিলে আমি এটাই কাটি দিম এটা কাটি দিলে কি কৰিম আমি এইটোৰ লগত এইটো পূৰণ কৰি দিম 15 ৰ লগত 2 পূৰণ কৰিলে কিমান আহি যায় 30 ৰ পিছত যেহেতু এটা শূন্য কাটি দিছো আৰু এটা শূন্য বাকি আছে কি কৰিম আমি এটা দহৰ পিছত আমি এইটো দশমিক বহাই দিম গতিকে এনসাৰ হ'ব 3 এনসাৰ হৈ যাব 3 তাৰপিছত যদি আমি 15 30% কৰোঁ যদি আমি 15 30% কৰোঁ তেন্তে কিমান পাম ঠিক এটা প্ৰচেছৰে এটা শূন্য আছে আমি এটা শূন্য কাটি দিম আৰু 15 ৰ লগত 15 ৰ লগত আমি কি কৰিম 3 পূৰণ কৰিম 15 ৰ লগত 3 পূৰণ কৰিম পূৰণ কৰাৰ লগে লগে আমি কিমান পাম 3 15 45 পাম 45 পোৱাৰ লগে লগে আৰু এটা শূন্য আমাৰ যেহেতু এটা শূন্য কাটিছো আৰু এটা শূন্য বাকি থাকিল যে আমি একৰ পিছত এটা দশমিক বসাই দিম গতিকে এইটো হ'ল ৰাইট এনসাৰ একবাৰ শৰ্টকাট পদ্ধতিত কেনেকৈ কৰিব তাৰপিছত যদি হঠাৎ শূন্য নাথাকে আমি কি কৰিম যদি এনেকৈ থাকে যদি শূন্য নাথাকে আমি কি কৰিম যদি শূন্য নাথাকে আমি কি কৰিম গতিকে আমি কি কৰিম এই দুটা কি পূৰণ কৰি দিম ওপৰত কি প্ৰথমত দিয়া আছে 25 তাৰপিছত দিয়া আছে 42 দুটা পূৰণ কৰি দিম পূৰণ কৰি দিলে 5 দুগুণ 10 10 এর হবে 0 হাতের 1 2 দুগুণ 4 আৰু 5 গুণ 20 14 14 হাতের 1 15 15 এর 5
হাতত থাকিলে 4 দুগুণ 4 8 8 8 আৰু আপোনালোকৰ এইটো পূৰণ কৰিলে 25 আৰু 42 হ'ব আছে 10 আপোনালোকে এইটো পূৰণ কৰিলে পাব আপোনালোকে 1050 আপোনালোকে এইটো পাব যদি 1050 হয় ইয়াতে যেহেতু শূন্য নাই তেন্তে আমি কি কৰিম দুটা শূন্য কাটিব লাগে তেন্তে আমি কি কৰিম যদি 100 দিক পূৰণ কৰোঁ আমি কি পাম 2 ঘৰৰ পৰত দশমিক তাহলে আমি 2 ঘৰৰ পৰত দশমিক বসাই দিম বসাই দিলে আপোনালোকে কিমান পাব তাত 10.15 গতিকে 10.15 এইটো হ'ল এনসার আৰু এবাৰ কৈ দি আছো আপোনালোকক আপোনালোকে কি কৰিব আৰু এবাৰ মই এটা বুজাই দি আছো যদি কিবা শূন্য নাথাকে আপোনালোকৰ যদি কাটিব লগা নাথাকে আপোনালোকে কি কৰিব ডাইৰেক্ট পূৰণ কৰি দিব পূৰণ কৰি দিলে 25 আৰু 42 পূৰণ কৰিলে আপোনালোকে কিমান পাব যদি একেবাৰে কৰো 5 দুগুণ 10 10 এর 0 হাতের 1 আৰু 4 5 গুণ 20 20 আৰু 4 24 24 হাতের 1 25 25 এর 5 হাতের থাকিল 2 4 দুগুণ 8 হাতের 1 10 এটো 10 হল 10 হওয়ার পাছত আমার যদি 10 থাকে আমি কি করিম 2 ঘর পিছত এটা দশমিক বসাই দিম যিমান বড় সংখ্যা থাকিব আমি এটা দশমিক বসাই দিম এনসার আমার কিমান আহিল ইয়াতে 10.15 আমি কি করিম যদি কোনো ইয়াতে শূন্য না থাকে আমি কি করিম দুটা পূরণ করে দিম পূরণ করে দি আমি 2 ঘর পাছত দশমিক দিম গতিকে এটি হৈ গল রাইট এনসার তার পিছত দিয়া আছে 75 টাকার 23% আমি ইয়াতো আমি কি কৰিছো শূন্য দেখা পোৱা নাই ইয়াতো শূন্য দেখা পোৱা নাই গতিকে আমি কি কৰিম 75 এর লগত 25 75 এর লগত 23 দি পূরণ কৰিম 75 23 এটো কি কৰিম পূরণ কৰি দিম পূরণ করলে আমি কিমান পাম 15 15 5 7 গুণ 21 5 দুগুণ 10 21 আৰু 10 হ'ব লাগছে আপোনালোকৰ 42 আৰু এতে 2 14 15 16 17 আৰু 3 17 আপোনালোকে পূৰণ কৰিলে এইটো পাব এইটো পালে কি কৰিব আপোনালোকৰ 1725 কি কৰিব আপোনালোকে 2 ঘৰ পাছত এটা দশমিক বসাই দিব এইটো হৈ গল এনসার তাৰ পিছত আজিলৈ ইমানে আছিল যদি ভিডিওটো ভাল লাগিছে বন্ধু বান্ধৱীলৈ শেয়াৰ কৰিব আৰু ভিডিওটো এটা লাইক কৰি দিব আমি ইয়াৰ পিছত আলোচনা কৰিম আকৌ পৰীক্ষাত কি আহিব আসাম পুলিচ অথবা টেটত কি আহিব সেইবোৰ প্ৰশ্ন আমি আলোচনা কৰিম গতিকে আজিলৈ ইমানে আছিল ধন্যবাদ